Respected viewers and my dear friends, GT PGT TETCAM recruitment test is coming soon. আহি আছে important pedagogy questions, selected questions আজি আলোচনা কৰিম BTC TETCAM recruitment tester হৈতে resemblance কৰি ধুনিয়াকৈ ভিডিওটো প্ৰস্তুত কৰিছো গতিকে আপোনালোকে চাই লব প্ৰিপাৰেচন ভিডিও ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব প্ৰিপাৰেচন ভিডিও দিবলৈ কৈছিল আৰু মই দিয়ে আছো তো ইয়াতে চাওক প্রথম কোশ্চেন মই এটু কিও এসএমএস মিডিয়াম করা নাই কারণ এবার যেটু জিটিপিজিটির কোশ্চেন কাটিছিল বিটিসিত তাতে কিন্তু এসএমএস দি লিখিছে কিন্তু ইংরেজি ওয়ার্ড তো গতিকে এই কারণে মই ইংরেজি ওয়ার্ডে দিলু ইংলিশ মিডিয়ামতে দিলু যদি আপোনালোকৰ অসমীয়া মিডিয়াম লাগে মই আকো কৰি দিম নেক্সট ভিডিওৰ পৰা বাট ইংলিশ ওয়ার্ডে বেছি আহিছিল তো ইয়াতে চাওক কোশ্চেন নাম্বার 1 which of the following is core concept of Jean Piaget theory of the cognitive development আৰু Jean Piaget ৰ ওপৰত বহুত কোশ্চেন আইছে Jean Piaget আৰু জন ডিউ দেখোতে মই ভাবিলো যে Jean Piaget আৰু জন ডিউৰ ওপৰত আলোচনা কৰি দিও তো কোৰ কনসেপ্ট কোনটো আছিল তলৰ ইয়াতে চাওক অপশনস আছে লার্নিং ইয়াতে অপশন বিলাক আপোনালোকে পঢ়ি লব এটো রাইট অপশন হৈছে অপশন নাম্বার সি অপশন নাম্বার C2 আছিল কোর কনসেপ্ট কগনিটিভ ডেভেলপমেন্ট অকার্স ইন ডিস্টিংক্ট স্টেজেস এর মনত রাখিব আর যেহেতু ইংলিশ মিডিয়াম থাকিবই গতিকে আপোনালোকৰ সুবিধা হ'ব আচ্ছা তার পিছত চাওক কোশ্চেন নাম্বার 2 Jean Piaget theory of cognitive development emphasizes which one কোনটো the importance of social interaction in learning the stages of development children go through as they mature the role of teachers in actively controlling students learning the biological basis of learning বহুত মানে ইম্পর্টেন্ট কোশ্চেন আর কনফিউজন টাইপৰ কোশ্চেন আপোনালোকে চাওক ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নাম্বার বি অপশন নাম্বার বি আছে the stages of development children go through as they mature মানে যেনেকৈ হিয়তে বৃদ্ধি হয় তেওঁলোকৰ ডেভেলপমেন্টটো বৃদ্ধি হয় এটো একটা সিকোয়েন্স আছে কিন্তু আচ্ছা তার পিছত কোশ্চেন নাম্বার 3 টু আছে কগনিটিভ ডেভেলপমেন্টের উপরেতে বেশি আছে জিন পিয়াজেটের উপর বহুত কোশ্চেন আইছিল হুইচ অফ দ্য ফলোইং এই যে নট এই নটটো কিন্তু কনফিউজ হয়ে যাব হুইচ অফ দ্য ফলোইং ইজ নট ওয়ান অফ পিয়াজেট স্টেজেস অফ কগনিটিভ ডেভেলপমেন্ট মানে কগনিটিভ ডেভেলপমেন্টৰ কোনটো ই নহয় স্টেজ নহয় এই স্টেজ এই সেম কোশ্চেন কিন্তু আহিছিল বিটিসি রেটত আপোনালোকে মানে ভালকৈ চাই লব তো এই সেন্সরি মোটর এইটো পিয়াজেট থিওরি হয় প্রপোর্শনাল প্রি অপারেশনাল কনক্রিট অপারেশনাল এন্ড ফর্মাল এক্সপেরিমেন্টাল ইয়াতে সব ফর্মালও কিন্তু আছে কিন্তু অপশন ইয়াতে অলপ মানে খেলিমেলি কৰিছে এইটো আপোনালোকে চাব ফর্মাল অপারেশনাল স্টেজেস আছিল তাৰ 4 নাম্বাৰটো কিন্তু ইয়াতে আছে ফর্মাল এক্সপেরিমেন্টাল অপশন এক্সপেরিমেন্টাল নহয় কিন্তু ফর্মাল অপারেশনাল আছিল তো গতিকে ইয়াতে অকমান ই আছে আৰু এটো হৈছে শুদ্ধ আনসার তাৰ পিছত কোশ্চেন নাম্বার 4 ইয়াতে চাওক জন ডিউৰ কোশ্চেন আহি গল জন ডিউৰ পৰা বহুত কোশ্চেন আহিছিল কিন্তু বেছি আছিল জিন পিয়াজেটৰ পৰা জন ডিউ ইজ বেস্ট নোন ফর হিজ ফিলোসফি অফ জন ডিউয়ে তলৰ কোনটো বেস্ট ফিলোসফি হিচাপে জনা মানে আছিল তলৰ কোনটো দাৰ্শনিক আছিল progressive of education classical realism in education essentialism in education আৰু আছে কি perennialism in education কোনটো আছিল অপশন নাম্বার এ এটো আছিল progressive of education জন ডিউ কিন্তু progressive আছিল মানে প্ৰগতিবাদী তার পিছত আছে কি কোশ্চেন নাম্বার 5 কোশ্চেন নাম্বার 5 আছে অ্যাকর্ডিং টু জন ডিউ ইয়েস এই কোশ্চেনটো বহুত ইম্পর্টেন্ট অ্যাকর্ডিং টু জন ডিউ লার্নিং শুড প্রাইমারিলি ফোকাস অন লার্নিং টু কোনটো প্রাইমারিলি ফোকাস হ'ব লাগে মানে প্রাথমিক কেন্দ্রবিন্দু কোনটো হ'ব লাগে লার্নিংৰ দ্য টিচার নলেজ এন্ড অথরিটি রোট মেমোরাইজেশন ইন of facts students experience and interest following strict curriculum guidelines ইয়াতে চাওক এটো আপোনালোকে পঢ়িলেই বুজি পাব কোনটো অপশন টু রাইট আনসার ইয়াৰ অপশন টু সি নাম্বাৰটো চাওক students experience and interest
ষ্টুডেণ্টৰ যদি ইণ্টাৰেষ্টে নাথাকে আপুনি যিমান লাৰ্ণিং নিদিয়ক কিয় লাৰ্ণিং কিন্তু নহ'ব গতিকে এইটো বহুত ইম্পৰ্টেণ্ট এটা এই অপশ্যনছ গতিকে বাকীখিনিও দেখিলেই বুজা যায় যে এইবিলাক নহ'ব তো এইটো এটা ইজি কুৱেশ্যন কিন্তু তথাপি আপোনালোকৰ কনফিউজন হ'ব পাৰে এনেকুৱা ইজি কুৱেশ্যনো কিন্তু আহিছিল কিন্তু মানে BTC যিটো টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টত প্ৰত্যেকৰে এটা এনচাৰ যে পেডাগজি ভাল হোৱা নাই গতিকে আপোনালোকে পেডাগজিত বহুত ধ্যান দিব নেক্সট কুৱেশ্যন নম্বৰ 6 এতিয়া আহিল পিয়াজেটৰ কুৱেশ্যন নম্বৰ 6 টো চাওক পিয়াজেট থিওৰি আছে পিয়াজেট কনসেপ্ট অফ স্কেমাছ ৰেফাৰ্ছ টু স্কেমাছৰ কোনটো ৰেফাৰ্ছ কৰে পিয়াজেটে অপশ্যনছবিলাক চাই লওক অপশ্যনবিলাক ডাঙৰ আছে মই নপঢ়োঁ আপোনালোকে চাই ল'ব ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ অপশ্যন নম্বৰ এ হৈছে ইয়াৰ শুদ্ধ উত্তৰ কি শুদ্ধ উত্তৰ যে মেণ্টেল ষ্ট্ৰাকচাৰ দ্যাট হেল্প চিলড্ৰেন অৰ্গানাইজ মেণ্টেল ষ্ট্ৰাকচাৰটো দৰকাৰ আছেই হেল্প চিলড্ৰেন অৰ্গানাইজ এণ্ড ইণ্টাৰপ্ৰেট ইনফৰ্মেশ্যন অবভিয়াছলি মেণ্টেল ষ্ট্ৰাকচাৰ লাগিবই বাকীখিনি চাওক আপোনালোকে বিহেভিয়াৰ আছে লেংগুৱেজ আছে এইবিলাক ইম্পৰ্টেণ্ট ইনভাইৰমেণ্টেল ইম্পৰ্টেণ্ট আছে বাট ইনভাইৰমেণ্টেলৰ ওপৰতকৈ বেছি কিন্তু মেণ্টেল ষ্ট্ৰাকচাৰ বেছি ইম্পৰ্টেণ্ট ফৰ দ্য চিলড্ৰেন লাৰ্ণিং প্ৰচেছ কুৱেশ্যন নম্বৰ 7ত চাওক কুৱেশ্যন নম্বৰ 7ত কি আছে হুইচ ষ্টেটমেণ্ট বেষ্ট ডিছক্ৰাইবছ জন ডিউজ ভিউজ অন এডুকেশ্যন তলৰ কোনটো ষ্টেটমেণ্ট জন ডিউৰ যিটো ভিউ আছিল শিক্ষাৰ ওপৰত সেইটো আছিল তলৰ কোনটো ইয়াতে আপোনালোকে অপশ্যন কেইটা পঢ়ি ল'ব মই এনচাৰটো মানে শুদ্ধ এনচাৰটো কৈ দি আছোঁ শুদ্ধ এনচাৰটো হৈছে জন ডিউৰ যিটো মানে ভিউ আছিল এডুকেশ্যনৰ ওপৰত সেইটো আছিল ষ্টুডেণ্টছ শুড লাৰ্ণ থ্ৰু ডাইৰেক্ট ইণ্টাৰেকশ্যন উইথ দেইৰ এনভাইৰমেণ্ট ইনডাইৰেক্ট নহয় ডাইৰেক্ট আছিল ডাইৰেক্ট ইণ্টাৰেকশ্যন আছিল আৰু এইটো হয় অৱশ্য কাৰণ জন ডিউৰ প্ৰেক্টিকেল লাৰ্ণিঙৰ ক্ষেত্ৰত বহুত মতামত আগবঢ়াইছে যে প্ৰেক্টিকেল লাৰ্ণিং ইজ মেমৰেবল ৰাদাৰ দেন আদাৰ লাৰ্ণিং কাৰণ প্ৰেক্টিকেল যদি আপুনি কৰি দেখুৱায় ছাত্ৰ ছাত্ৰীক তেতিয়াহ'লে তাৰ মনত গাঁঠি যাব এই কথাবিলাকেই কিন্তু প্ৰগতিবাদী মানে জন ডিউৱে কৈছিল জন ডিউ অকল নহয় বাকী বহুতেও কৈছিল সেইকাৰণে কৈছে যে ডাইৰেক্ট ইণ্টাৰেকশ্যন উইথ দেইৰ এনভাইৰমেণ্ট আৰু এনভাইৰমেণ্টৰ পৰা শিকে এই কথাটো কিন্তু প্ৰথমে কৈছিল জেন জিকুইছ ৰুছো মনত ৰাখিব পৰিৱেশৰ পৰা শিশুৱে শিকে কোনে কৈছিল পৰীক্ষাত কেতিয়াবা দি দিব পাৰে কুৱেশ্যন নম্বৰ 8ত কি আছে চাওক পিয়াজেট বিলিভ ডেট দ্য প্ৰচেছ অফ কগনিটিভ ডেভেলপমেণ্ট অকাৰ্ছ থ্ৰু এইটো আহিছিল নেকি পৰীক্ষাত মই কুৱেশ্যনটো ডিছকাছ কৰিছিলোঁ এইটো হয়তো আহিছিল পিয়াজেট কি কৰিছিল পিয়াজেট কোনটোৰ ওপৰত বিশ্বাস কৰিছিল পিয়াজেট বিলিভ ডেট দ্য প্ৰচেছ কগনিটিভ ডেভেলপমেণ্ট অকাৰ্ছ থ্ৰু কোনটোৰ ওপৰত পিয়াজেটৰ কগনিটিভ ডেভেলপমেণ্টটো আছিল ইয়াতে চাওক অপশ্যন আছে ছ'চিয়েল ইণ্টাৰেকশ্যন ইণ্টাৰনেল কনফ্লিক্ট এক্টিভ এক্সপ্লৰেশ্যন এণ্ড ইণ্টাৰেকশ্যন উইথ দ্য এনভাইৰমেণ্ট চিম্পল ইমিটেশ্যন অফ এডাল্টছ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি এক্টিভ এক্সপ্লৰেশ্যন এণ্ড ইণ্টাৰেকশ্যন উইথ দ্য এনভাইৰমেণ্ট এইটো আপুনি দেখিলেই পাব যে এক্টিভ এক্সপ্লৰেশ্যন কৰিব লাগিব কাৰ লগত এক্টিভ এক্সপ্লৰেশ্যন এণ্ড ইণ্টাৰেকশ্যন কৰিব লাগিব কাৰ লগত উইথ দ্য এনভাইৰমেণ্ট গতিকে এইটো আপুনি দেখিলেই পাব আৰু পেডাগজিৰ কি হ'ব মই এটা আপোনালোকক ট্ৰিক্স শিকাই দি আছোঁ পেডাগজিৰ ট্ৰিক্সটো বহুত ইম্পৰ্টেণ্ট পেডাগজিৰ চব বেছিভাগ 80% যদি আপুনি ডাঙৰ অপশ্যনটো ক্লিক কৰি থৈ আহে তেতিয়াহ'লে আপোনাৰ 80% শুদ্ধ এনচাৰ হ'ব বাকী 20% নহ'ব কাৰণ কেতিয়াবা শ্বৰ্টটো হয় এনচাৰ তো গতিকে আপুনি ডাঙৰ অপশ্যনটো ক্লিক কৰি থৈ আহিব যদি নাজানে ইফ ইউ ডোণ্ট ন' দেন ক্লিক দ্য লং অপশ্যনছ আচ্ছা তাৰপিছত কুৱেশ্যন নম্বৰ 9ত কি কৈছে এইটো জন ডিউজ কনচেপ্ট অফ লাৰ্ণিং বাই ডুইং য়েছ এই যে প্ৰেক্টিকেল লাৰ্ণিং যিটো কোৱা হৈছে এইটো লাৰ্ণিং বাই ডুইং আৰু এইটো লাৰ্ণিং বাই ডুইং য'তেই দেখিব তাতে জন ডিউৰ নামটো ল'ব লাৰ্ণিং বাই ডুইং এমফাচাইজেছ ইয়াতে অপশ্যনবিলাক চাই লওক মেমৰাইজিংটো নহ'বই চাগে মেমৰাইজিং ফেক্ট ফৰ এক্সাম পেছিভ লিচেনিং এণ্ড দ্য ক্লাছৰুম হেণ্ডছ অন এক্সপেৰিমেণ্টেল লাৰ্ণিং এণ্ড দেট কানেক্টছ থিয়ৰী অফ প্ৰেক্টিছ লিচেনিং এণ্ড লেকচাৰ্ছ উইদাউট ইণ্টাৰাপশ্যন এটা আপোনালোক পঢ়িলেই বুজি পাব অপশ্যন নম্বৰ চি হ'ব এনচাৰ এটা চাওক মই আগত যিটো ট্ৰিক্স কৈছিলোঁ সেইটোৱেই ইয়াতে লং অপশ্যনটো আছে চি আৰু লঙেই এইটো চাই লওক কি হৈছে হেণ্ডছ অন এক্সপেৰিমেণ্টেল লাৰ্ণিং মানে হৈছে জন ডিউৰ মানে থিয়ৰী
দ্যাট কানেক্টছ থিওৰি টু প্ৰেক্টিছ আৰু প্ৰেক্টিছো কৰিব লাগিব প্ৰেক্টিছ শব্দটো কিন্তু নতুনকৈ যোগ হ'ল আগত কিন্তু লাৰ্ণিং বাই ডুইং বা এক্সপেৰিমেণ্টেল প্ৰেক্টিকেল লাৰ্ণিং এইবোৰ কিন্তু জন ডিউৰ লগত জড়িত আছিল লগতে কি আছে প্ৰেক্টিছ কৰিব লাগিব আৰু আপোনালোকে জানে প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট কুৱেশ্যন নম্বৰ 10 কি কৈছে পিয়াজেটৰ টাৰ্মছ যে পিয়াজেট টাৰ্মছ কনজাৰ্ভেশ্যনছ ৰেফাৰ্ছ টু ডাঙৰ ডাঙৰ অপশ্যনবিলাক আছে অপশ্যনবিলাক আপোনালোকে অকণমান পঢ়ি ল'ব নহ'লে সময় বহুত যাব ভিডিঅ' লম্বা হৈ যাব মই ইমান নপঢ়োঁ মই কাৰেক্ট এনচাৰটো কৈ দি আছোঁ পিয়াজেট যিটো টাৰ্মছ কনজাৰ্ভেশ্যন ৰেফাৰ্ছ কৰিছিল সেইটো আছিল অপশ্যন নম্বৰ এ কি কৈছিল চাওক দ্য এবিলিটি টু আণ্ডাৰষ্টেণ্ড দক্ষতাটো থাকিব লাগিব আণ্ডাৰষ্টেণ্ড হ'বলৈ দ্য এবিলিটি টু আণ্ডাৰষ্টেণ্ড ডেট দ্য অবজেক্ট ৰিমেইন দ্য ছেম ডিছপাইট চেঞ্জেছ ইন এপিয়াৰেঞ্চ বুজি পাইছে গতিকে আপোনাৰ দক্ষতা থাকিব লাগিব আণ্ডাৰষ্টেণ্ড যিকোনো ধৰণৰ বিষয়বস্তুৰ ওপৰত আৰু এইটোই কৈছে পিয়াজেটৰ কি কয় কনজাৰ্ভেশ্যন টাৰ্মছটোই তো গতিকে মাই ডিয়াৰ ফ্ৰেণ্ডছ আপোনালোকে সজাগ হওক এণ্ড সতৰ্ক হওক যে BTC টেটত কিন্তু যিবোৰ দিছে পেডাগজি দিছে কিন্তু এইটো ডিফাৰেণ্ট আছিল দেখিলে কুৱেশ্যনটো আপোনালোকে বুজি পাব যে এইটো ইজি যেন লাগে কিন্তু একে ইজি নাছিল কোনোবা কিতাপৰ পৰা মানে ফ'ল' কৰিছে নে নকৰিছে এইটো পিছৰ কথা কিন্তু পেডাগজি কিন্তু মানে আছিল অলপ ডিফাৰেণ্ট আছিল আৰু বেছিভাগ এই দুটা মানে জন ডিউ আৰু পিয়াজেট আছিল মতে মই ভাবিলোঁ যে জন ডিউ আৰু পিয়াজেটৰ ওপৰত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আলোচনা কৰি দিওঁ তো এই ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ নেক্সটত আৰু বেছিকৈ আলোচনা কৰিম আপোনালোকে এই ভিডিঅ'টো কেনেকুৱা লাগিছে অৱশ্যে কমেণ্ট ছেকশ্যনত জনাই দিব এণ্ড ওৱান ৰিকুৱেষ্ট ইউ চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব মই ইনফৰ্মেশ্যন আৰু প্ৰিপাৰেশ্যন এনি কাইণ্ড অফ এক্সামিনেশ্যন ভিডিঅ' বনাই থাকোঁ চ' আৰু এটা কথা মই এই BTCৰ কাট অফ এনালাইচিছ কৰিবলৈ বিচাৰিছিলোঁ মই এটা মিটিঙত ব্যস্ত আছিলোঁ কাৰণে কাট অফটো এনালাইচিছ কৰিব পৰা নাই চ' আই এম চৰি টু ইউ মই নেক্সট কোনোবা দিনত এইটো আলোচনা কৰি দিম আৰু এতিয়া যদি ৰিজাল্টে হোৱা নাই মই আপোনালোকক তথাপি এটা আইডিয়া দিওঁ যে 100ৰ ওপৰত বহুত মানুহে নাম্বাৰ পাইছে চ' থেংক ইউ ছ' মাছ